So we are relaxing two child norms so far as tribal people are concerned, tea garden people are concerned, Moran and Motok community are concerned, because they are micro community. If we restrict on their population, so they may cease to exist after 50 years. So we have taken opinion from various social scientists, and we have come to the conclusion that our strict population control policy need to be relaxed so far as these four communities are concerned. Sir, ছয় জনগোষ্ঠীৰ যিটো জনজাতিকৰণৰ যিটো বিষয় সেই বিষয়টো সেইদিনাখন আপোনাৰ ট্ৰাইবেল সংঘই কৈছিল যে আহোম যিটো জাতি সেই জাতিটো খোৱাব নালাগে। চাওক, আমি ইয়াৰ ওপৰত কমেণ্ট নিদিওঁ। মন্ত্ৰীসভাৰ কমিটিয়ে প্ৰতিবেদন দিব, আৰু প্ৰতিবেদনত আপোনালোকে চৰকাৰৰ ভিউজ বুজি পাব। চৰকাৰৰ লক্ষ্য এটাই যে এই সমস্যাটোৰ ইতিবাচক আৰু শান্তিপূৰ্ণ সমাধান হ'ব লাগে। গতিকে চৰকাৰে গোটেই পজিটিভলি সকলোৰে ভিউজবিলাক ইনকৰ্পৰেট কৰি এখন প্ৰতিবেদন দিব বিধানসভাত। বিধানসভাত সকলো দল থাকে, এইটো বিজেপিৰ সমস্যা নহয়, সকলো দলৰ সমস্যা। গতিকে সকলো দলে বিধানসভাৰ মজিয়াত তাক আলোচনা কৰিব পাৰিব। তাত দুটা কথা আছে। এই ৰিপৰ্টটোৰ যিকেইটা কপি অসম চৰকাৰৰ লগত উপলব্ধ আছিলে তাত তিৱাৰী চহীটো নাছিলে। সেইকাৰণে ৰিপৰ্টটো সঁচা নে মিছা তাক সকলো চৰকাৰে বেক ষ্টেজত আছিলে যে আমি ৰিপৰ্টটো দি দিম, কিজানি মানুহে কয় নহয়। আমি এই ৰিপৰ্টটো লিখা সেই সময়ৰ যিসকল ক্লাৰ্ক আছিলে, তাৰ সচিব আছিলে, আমি অফিচাৰ পঠিয়াই বিভিন্নজনৰ লগত ইণ্টাৰভিউ ল'লোঁ। পিছত আমি ফৰেনচিক টেষ্ট কৰিলোঁ, কৰি আমি গম পালোঁ যে ৰিপৰ্টটো আচলতে সঁচা ৰিপৰ্ট। সেইকাৰণে চৰকাৰসমূহে এই ক্ষেত্ৰত এটা সাহসী পদক্ষেপ ল'বলৈ ভয় কৰি আছিলে। আমি দেখিছোঁ যে নহয়, কোনোবা এখন নহয় কোনোবা চৰকাৰে এইখন সদনত ৰখাটো উচিত। গতিকে তাত যি নহওক কিয় আমি এটা সিদ্ধান্ত লৈছোঁ যে নেলিৰ প্ৰতিবেদনখন আমি বিধানসভাৰ মজিয়াত আমি উপস্থাপন কৰিম, যিহেতু ই অসমৰ ইতিহাসৰ এটা অংগ, আৰু বহুত পিছত চাইণ্টিষ্টসকলে ইয়াক বেলেগ বেলেগ ধৰণে, হিষ্টৰিয়ান, ছ'চিয়েল চাইণ্টিষ্ট, তেওঁলোকে বেলেগ বেলেগ ধৰণে ইয়াক উপস্থাপন কৰিছে। এটলিষ্ট ৰিপৰ্টটো সন্মুখত থাকিলে মানুহে প্ৰকৃত তথ্যটো পাব পাৰিব সেই সময়ত কি হৈছিল। আৰু 83 চনৰ ৰিপৰ্ট এটা 85 চনত চৰকাৰক দিছিলে। সেই সময়ৰ পৰিৱেশটো সম্পৰ্কে আমি উঠি অহা প্ৰজন্মকো আমি জনাব পাৰিম। হয় ছাৰ, 10 নৱেম্বৰ যেহেতু আপোনাৰ গুৱাহাটীত লগতে সমগ্ৰ অসমত এক গণসমাৱেশ হ'ব বুলি কৈছে ট্ৰাইবেল সংঘৰ ফালৰ পৰা, যে আপোনাৰ আপুনি এই ইছ্যুটোত কিয় লাগি আছে? যেতিয়া মই নিজেই কৈছোঁ যে ইতিবাচক আৰু পজিটিভলি সকলোৰে আকাংক্ষাক সন্মান জনাই আমি বিধানসভাত এটা ৰিপৰ্ট দিম। এতিয়া যদি বিধানসভাৰ ৰিপৰ্টটো দিয়াৰ পৰিৱৰ্তে মই যদি আপোনাক এই ৰিপৰ্টটো কওঁ, কালি মোৰ ওপৰত যদি কোনোবাই প্ৰিভিলেজ মোচন আনে, মই কি উত্তৰ দিম? গতিকে আমাৰ এটা লাইনৰ উত্তৰ যে 25 নৱেম্বৰত ৰণোজ পেগু তাৰ অধ্যক্ষ সকলো জাতি জনগোষ্ঠীৰ আশা আকাংক্ষাক সন্মান জনায়, 6 জনগোষ্ঠী হওক জনজাতীয় লোকসকল, আমি এখন প্ৰতিবেদন দাখিল কৰিম। আৰু প্ৰতিবেদনখন পঢ়িলেই আপোনালোকে বহুত কথা বুজি পাব, আৰু গোটেই ব্যৱস্থাটো আপোনালোকে বুজি পাব, আৰু 6 জনগোষ্ঠী বা জনজাতীয় লোকসকলেও কথাখিনি বুজি পাব। Asim sir, yesterday you said that you will bring a bill on love jihad, to end love jihad. Today we have not discussed, but yes, we are in process of bringing the bill, but today in cabinet we have not discussed both the bill, because 25th November it will come, there will be 4 or 5 cabinet in between, and definitely all this commitment which we have made to the people of Assam will be realized. Sir, do you think that demographic change is a factor?
Today, I am just briefing the cabinet decision, and in this cabinet, we have not discussed those two bills. নিযুক্তিখিনি বৰ্তমান অসমৰ পৰিৱেশটোৰ কাৰণে আমি অলপ অপেক্ষা কৰিছিলোঁ 1 তাৰিখৰ পৰা ডিপাৰ্টমেণ্ট বিলাকৰ লটাৰী আৰম্ভ হ'ব কোন কোন ডিপাৰ্টমেণ্টত যাব ইন দি মিন টাইম প্ৰাথমিক শিক্ষকৰ ৰিজাল্ট এটা দিব বাকি আছে গতিকে অক্টোবৰৰ ভিতৰত প্ৰাথমিক শিক্ষকৰ 5000 পোষ্টৰ ৰিজাল্টটো হ'ব গতিকে মই ভাবো যে নৱেম্বৰ মাহত আমি নিযুক্তি বিলাক দিব পাৰিম গতিকে ইয়াত নিযুক্তিৰ 2-3টা প্ৰক্ৰিয়া আছে প্ৰথম এডিআৰই ৰিজাল্টটোক আমি ডিপাৰ্টমেণ্টক দিব লাগিব ডিপাৰ্টমেণ্টে আকৌ পোষ্ট চাই পোষ্টিং অৰ্ডাৰ বনাব লাগিব গতিকে প্ৰায় 15 দিন আমাক সময় লাগে এইকেইটা দিন অসমৰ পৰিৱেশৰ কাৰণে কোনেও অফিচত কাম কৰিব পৰা নাছিল সবৰে এটাই টপিক চলি আছিল হেতু কাৰণে আজি কালিৰ পৰা আমি কামত হাত দিম